ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি মই পঞ্চম শ্ৰেণীৰ ইংলিছ পাঠ্যপুথি লেসন 2 দ্য জয় অফ হেল্পিং পাঠটি পঢ়াবলৈ ওলাইছোঁ। তোমালোক সকলোৱে চাই যোৱা। দ্য জয় অফ হেল্পিং সহায় কৰাৰ আনন্দ। লুক এট দ্য পিকচাৰ বিলো এণ্ড সে হোৱাট ইজ হেপেনিং। তলৰ পিকচাৰবোৰ চোৱা আৰু কি হৈছে কোৱা। 1 নম্বৰ পিকচাৰ দেখিছা তোমালোকে। পিকচাৰটো চাই তোমালোকে চাই নিশ্চয় গম পাইছা পিকচাৰটোত কি হৈছে। এজনী ছোৱালীয়ে সৰু ছোৱালী এজনী এই বুঢ়া বুঢ়ী মানুহগৰাকীক দুইগৰাকীক কি কৰিছে ৰাস্তাটো পাৰ কৰাই দিছে। দেখিছা না তোমালোকে। 2 নম্বৰত কি হৈছে এজন বন্ধুৱে কি কৰিছে আম পাৰিবলৈ ওলাইছে। দেখিছা এনেকৈ গছত উঠিবলৈ ওলাইছে। নেক্সট দ্বিতীয় বন্ধুজনে কি কৰিছে এই জখলাডাল আনি দিছে যাতে জখলাডালত উঠিলে সহজে কি কৰিব পাৰে আমখিনি পাৰিব পাৰে। তাৰপিছত 3 নম্বৰ পিকচাৰটোত চোৱা এটা হাতী ক'ত পৰি আছে পুখুৰী এটাত পৰি আছে আৰু সাইডত মানুহবিলাকে হাতীটোক তুলিবলৈ কি কৰিছে সহায় কৰিবলৈ আগবাঢ়ি আহিছে। তাৰপিছত এইটো বৰষুণ দি আছে দুইগৰাকী ছোৱালীয়ে এটা ছাতিতে কি কৰিছে আহিছে। দেখিছা তোমালোকে নিশ্চয়। এতিয়া তোমালোকক মই পাঠটি ধুনীয়াকৈ ৰিডিং দিম তাৰপিছত তাৰ লগে লগে অসমীয়া মিনিংখিনিও দি দিম। তোমালোক সকলোৱে চাই যোৱা। দ্য জয় অফ হেল্পিং সহায় কৰাৰ আনন্দ। দ্য স্কুল বেল ৰিং স্কুলৰ বেলটো কি হৈছে বাজি উঠিছে। স্কুলৰ ঘণ্টাটো বাজি উঠিছে। দ্য স্কুল বেল ৰেং ৰাজু ফাৰ্ষ্টতে মই তোমালোকক ৰিডিং দি দিছোঁ অলপ অলপকৈ তাৰপিছত তাৰ অৰ্থটো লগে লগে কৈ দিছোঁ। Raju, Nita and Gita rushed to school as they were getting late. The morning assembly was about to begin. Somehow they managed to join the assembly. Ate ki koise? The school bell rang. Schoolor ঘণ্টাটো বাজি উঠিছে। Raju, Nita আৰু গীতাই কি কৰিছে to school as they were getting late. সিদিনাখন সিহঁতৰ স্কুল যাবলৈ দেৰি হৈছিল। ৰাজু নিতা আৰু গীতাৰ সেইকাৰণে সিহঁতে খৰখেদা কৰিছিল। দ্য মৰ্ণিং এছেম্বলি ৱাজ এবাউট টু বিগিন। মৰ্ণিং এছেম্বলিও প্ৰাতঃসভা কি কৈছে স্কুলত আৰম্ভ হ'বলৈ ধৰিছে। Somehow they have managed to join the assembly. সিহঁতে কিবাকে মেনেজ কৰি কি কৰিলে মৰ্ণিং এছেম্বলিটো জইন কৰিলে। At the end of the assembly, the headmaster announced, I have something very important to tell us. যেতিয়া প্ৰাতঃসভা শেষ হ'বলৈ হ'ল শেষত কি কৰিলে প্ৰধান শিক্ষকে ক'লে মই তোমালোকক কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলৈ আছে। We all know about the earthquake that occurred yesterday. যোৱাকালি হৈ যোৱা ভূমিকম্পটোৰ বিষয়ে। It destroyed many areas in our neighboring district. এই ভূমিকম্পই বহুত ক্ষয়ক্ষতি কৰিছে আমাৰ ওচৰ চুবুৰীয়া জিলাবোৰ ওচৰ চুবুৰীয়াত আমাৰ বহুত কি কৰিছে ক্ষয়ক্ষতি কৰিছে। People have lost their homes and belongings. মানুহবোৰে কি কৰিছে তেওঁলোকৰ ঘৰবোৰ আৰু বহুত বস্তু হেৰুৱাবলগীয়া হৈছিল। Many people have died. বহুত মানুহ died মানে মৰিছিল। And many have got injured. Injured মানে আঘাতপ্ৰাপ্ত হৈছিল আৰু বহু লোক আঘাতপ্ৰাপ্ত হৈছিল। So we must help these people. সেইকাৰণে আমি সেই মানুহখিনিক সহায় কৰিব লাগে। Please contribute whatever it possible for you. তোমালোকে কোনে কেনেকৈ পৰা সহায় কৰিবা আৰু দান বৰঙণি দিবা। তোমালোকে কোনে কেনেকৈ পৰা সহায় কৰিবা বা দান বৰঙণি আগবঢ়াবা। You can give food items. তোমালোকে কিছুমান ফুড আইটেম দিব পাৰা। ফ্ৰেছ অৰ ড্ৰাই শুকান বস্তুবিলাক আৰু সতেজবোৰ। ৱাটাৰ বটল পানীৰ বটল দিব পাৰা। ক্লথ কাপোৰ দিব পাৰা। মানি দিব পাৰা। মানি মানে পইচা দিব পাৰা এক্সেট্ৰা ইত্যাদি। Tomorrow after morning assembly
অহাকালি মৰ্ণিং এছেম্বলি প্ৰাতঃসভাৰ পাছত উই উইল কালেক্ট ইয়ৰ কণ্ট্ৰিবিউশ্যন এণ্ড এ টিম অফ টিচাৰ এণ্ড ষ্টুডেণ্ট ৰিপ্ৰেজেণ্টিং আৱাৰ স্কুল উইল গ' টু দ্য এফেক্টেড এৰিয়া। অহাকালি কি কৰিম আমি অহাকালিলৈ আমি প্ৰাতঃসভাৰ পাছত আমি কি কৰিম দান বৰঙণিবোৰ ল'ম তোমালোকৰ পৰা আৰু স্কুলৰ ল'ৰা ছোৱালী আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী এটা দলে সেই ক্ষতিগ্ৰস্ত এৰিয়াসমূহলৈ সেই বস্তুবোৰ লৈ আমি কি কৰি যাম এণ্ড ডিষ্ট্ৰিবিউটিং দিছ আইটেম এমং দ্য আৰ্থকুইক ভিক্টিমছ আৰু সেই ক্ষতিগ্ৰস্ত এৰিয়াবোৰত সেইবোৰ বিতৰণ কৰিম। ডিউৰিং দ্য লাঞ্চ ব্ৰেক নিতাই গীতা এণ্ড ৰাজু ডিছকাছ হোৱাট দে উড কণ্ট্ৰিবিউট। যেতিয়া জিৰণিৰ সময় হ'ল স্কুলৰ তেতিয়া নিতাই গীতা আৰু ৰাজু সিহঁতে আলোচনা কৰিবলৈ ধৰিলে কোনে কি দিব। ৰাজু আই উড লাইক টু গিভ ফুড আইটেম লাইক ব্ৰেড বিস্কুট এণ্ড ফ্ৰুইট। ৰাজুৱে ক'লে মই কিছুমান খোৱা বস্তু দিম যেনে ব্ৰেড বিস্কুট আৰু ফ্ৰুইটছ। গীতাই ক'লে ডেটছ গ্ৰেট বঢ়িয়া এইটো ভাল হ'ব। আই উইল কণ্ট্ৰিবিউট চাম মানি এণ্ড এ কাৰ্টন অফ ড্ৰিংকিং ৱাটাৰ। মই কিছু টকা দিম আৰু পানীৰ বটল অলপ দিম কেইটামান দিম। নিতাই ক'লে প্লিজ ছাজেষ্ট হোৱাট আই শুড কণ্ট্ৰিবিউট। নিতাই ক'লে তোমালোকে মোক কোৱাচোন মই কি দিম। ৰাজু হোৱাই ডণ্ট ইউ ব্ৰিং চাম ক্লথছ। তুমি দেখোন কিছুমান কাপোৰ দিব পাৰা। এণ্ড কেন কালেক্ট চাম আৰু কিছুমান তুমি কালেক্ট কৰিব পাৰা সংগ্ৰহ কৰিব পাৰা ফ্ৰম ইয়ৰ নেইবাৰ্ছ হোমছ টু। তোমাৰ ওচৰ চুবুৰীয়াৰ পৰা তুমি কিছুমান সংগ্ৰহো কৰিব পাৰা। ইউ কেন অলছ' কালেক্ট কণ্টেইনাৰ্ছ টু ষ্ট'ৰ ফুড। খোৱা বস্তু থোৱা কিছুমান বাচন দিব পাৰা। হোৱাট উইল বি এ গ্ৰেট হেল্প টু দ্য এফেক্টেড পিপুল। আৰু সেইবোৰে কি কৰিব ক্ষতিগ্ৰস্ত হোৱা লোকখিনিক সহায় কৰিব। নিতা থেংক ইউ। নিতাই ক'লে থেংকছ এ লট। ধন্যবাদ ৰাজু ফৰ ইয়ৰ ছাজেশ্যন। তোমাৰ এই পৰামৰ্শৰ বাবে ধন্যবাদ। আই উইল ট্ৰাই টু কালেক্ট হোৱাট ইউ ছাজেষ্ট। তোমালোকে দিয়া পৰামৰ্শবোৰ মই দিবলৈ চেষ্টা কৰিম। গীতা কেন এনি ওৱান হেল্প মি ব্ৰিং দ্য বটলছ অফ ৱাটাৰ। তোমালোকে মোক সহায় কৰি দিবা নেকি পানী বটলখিনি আনাত। অৰ চেল আই আস্ক দ্য শ্বপ টু ডেলিভাৰ দেম টু দ্য স্কুল। নহ'লে মই পানী বটল অনা দোকানীজনকে ক'ম নেকি পানী বটলখিনি স্কুললৈ অনাৰ বাবে। ৰাজু আই থিংক ইউ কেন টক টু দ্য হেডমাষ্টাৰ। মই ভাবোঁ তুমি এই বিষয়ে প্ৰধান শিক্ষকৰ লগত কথা পাতা। নেক্সট ডে এট স্কুল দ্বিতীয় দিনাখন অল দ্য চিলড্ৰেন সকলো ল'ৰা ছোৱালীয়ে চিলড্ৰেন মানে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী এণ্ড টিচাৰ শিক্ষক শিক্ষয়িত্ৰী এছেম্বলড ইন দ্য স্কুল প্লেগ্ৰাউণ্ড উইথ দেয়াৰ কণ্ট্ৰিবিউশ্যন। তেওঁলোকে দিয়া দান বৰঙণিৰ সৈতে বিদ্যালয়ৰ খেলপথাৰত একগোট হ'ল। দ্য হেডমাষ্টাৰ থেংক অল অফ দেম। প্ৰধান শিক্ষকে সকলোকে ধন্যবাদ জনালে ফৰ দেয়াৰ ছাপৰ্ট। এই সহায়ৰ বাবে সকলোকে কি কৰিলে ধন্যবাদ জনালে। দ্য গুডছ ভেন এণ্ড এ টিম অফ টিচাৰ এণ্ড ষ্টুডেণ্ট দেন লেফ্ট ফৰ দেয়াৰ ডেষ্টিনেশ্যন। আৰু কি কৰিলে খোৱা বস্তুবিলাক এখন গাড়ীত লৈ সকলোবোৰ বস্তুৱে স্কুলৰ পৰা কি কৰা ঠিক কৰি দিয়াৰ টিচাৰৰ দলটো আৰু ষ্টুডেণ্টখিনিয়ে সেই ঠাইলৈ কি কৰিছে গ'ল। ইন এন হাৱাৰ দে ৰিচ দ্য আৰ্থকুইক এফেক্টেড প্লেচ। 1 ঘণ্টাৰ পিছত তেওঁলোকে সেই ঠাই পালেগৈ। দে ৱেৰ ভেৰি ছেড এট দ্য প্লাইট এণ্ড মিজাৰী অফ দ্য পিপুল দিয়াৰ। আৰু তাত সেই ক্ষতিগ্ৰস্ত লোকসকলক দেখি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ বৰ বেয়া লাগিছিল। দে ডিষ্ট্ৰিবিউটেড দ্য থিংছ এমং দ্য পিপুল। তেওঁলোকে বস্তুবিলাক মানুহৰ মাজত কি কৰিলে বিতৰণ কৰিলে। এভৰি ওৱান ৱাজ ভেৰি গ্ৰেটফুল টু দ্য
ভলণ্টিয়াৰ ফৰ দেয়াৰ হেল্প আৰু তেওঁলোকক মানে সহায় কৰি সঁচাই ভাল লাগিছিল তেওঁলোকৰ দ্য টিম অফ মেম্বাৰ ফেল্ট ভেৰি হেপী টু হেভ হেল্প দ্য পিপুল ইন ডিষ্ট্ৰেছ এই ক্ষতিগ্ৰস্ত এৰিয়াত বস্তুখিনি ভগাই সিহঁতৰ সঁচাকৈ বহুত ভাল লাগিছে ৰাজুৱে কৈছিল টু হিমছেল্ফ হেল্পিং পিপুল ইন নীড ইজ ৰিয়েলি ৱাণ্ডাৰফুল ফিলিং সঁচাকৈ বহুত ভাল লাগিল এই বিপদ হোৱা মানুহখিনিক সহায় কৰি দ্য নেক্সট টাইম আৰু পিছলৈ আই চি এনি ওৱান ইন চাচ প্লাইট আই মাষ্ট ট্ৰাই টু হেল্প পিছলৈ মই এনেদৰে বিপদ হোৱা লোকখিনিক সহায় কৰিবলৈ চেষ্টা কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নিশ্চয় পাঠটো পঢ়ি ভাল লাগিছে নিশ্চয় তোমালোকে বুজি পাইছা যে মানুহক সহায় কৰিলে নিজকে আমাৰ বহুত ভাল লাগে সহায় এটা বহুত ডাঙৰ মহান কাম সেইকাৰণে তোমালোকেও সকলোকে সহায়ৰ হাত আগবঢ়াবা কেতিয়াবা ৰাস্তাত বুঢ়া মানুহ দেখিলে তোমালোকেও ৰাস্তাটো পাৰ কৰাই দিবা কোনোবাই যদি বিপদত পৰিছে তেনেকুৱা মানুহক সহায় কৰিবা মই তোমালোকক আজি পাঠটোৱে সুন্দৰকৈ বুজাই দিছোঁ তোমালোকে ঘৰত এবাৰ ৰিডিং দিবা তেতিয়াহ'লে ভালদৰে আৰু অলপ বুজি পাবা তাৰ নেক্সট ক্লাছত মই তোমালোকক পাঠটোৰ কুৱেশ্যন আনচাৰখিনি বিতংভাৱে আলোচনা কৰিম তাৰ মাজতে ছাত্ৰ ছাত্ৰীসকলক তোমালোকক মই আৰু এটা কথা ক'বলৈ ওলাইছোঁ তোমালোকে যদি পাঠবিলাক আৰু ভালকৈ চাবলৈ বিচৰা এটা এডুকেশ্যনেল এপছ আছে যিটো আমি দীক্ষা আমি পাই থাকোঁ তাতে তোমালোকে মোবাইলত চাৰ্চ কৰি চাব পাৰা তাৰপিছত আমাৰ কিতাপত আৰু এটা এই স্কেনাৰ এইটো দেখিছেনে মোবাইলত এটা স্কেনাৰ যদি তোমালোকে ডাউনলোড কৰা এইটোক স্কেন কৰোঁ এই পাঠটোৰ বিষয়ে বিতংভাৱে চাব পাৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো শেষলৈকে চাবা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ